আজি মহাশিৱৰাত্ৰি সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াতো দেখা যায় মহাশিৱৰাত্ৰিৰ ব্যাপক আয়োজন। ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ য'ত হিন্দু দেৱতা দেৱাদিদেৱ মহাদেৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতি বছৰে পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতি মাহৰ ত্ৰয়োদশ ৰাতি চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে। কিন্তু বছৰত এবাৰকৈ ফাগুন মাহত ধুমধামেৰে মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হয়। হিন্দুসকলৰ এই উৎসৱত জীৱন আৰু বিশ্বৰ অন্ধকাৰ অৱহেলা আঁতৰ কৰাৰ পণ স্মৰণ কৰা হয় যদিও ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম কৰি আৰু কিছু ভক্ত উৰে ৰাতি সাৰে থাকি আৰু কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়। ইতিমধ্যে এয়া হৈছে তিনিচুকীয়া চহৰৰ ঐতিহ্যমণ্ডিত শিৱধাম মন্দিৰ, য'ত প্ৰত্যেকবাৰৰ দৰে এইবাৰো পুৱাৰ ভাগৰে পৰা লক্ষাধিক ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। মন্দিৰৰ প্ৰৱেশ দুৱাৰলৈকে শৃংখলাবদ্ধভাৱে দীঘলীয়া শাৰী পাতি সকলোৱে বছৰটোৰ বাবে দেৱাদিদেৱৰ কৃপা মনোবাঞ্ছা কৰি শিৱধাম মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। बहुत धन्यवाद। महाशिवरात्रि की हार्दिक शुभकामनाएं सभी भक्तों को। और जैसा कि सब लोग जानते हैं, तिनसुकिया में श्री शिवधाम मंदिर में शिवरात्रि का ये महान पर्व जो है बड़ी हर्ष उल्लास के साथ मनाया जाता है। इस वर्ष भी मनाया गया है। काफी लाखों की संख्या में, कई लाखों कहें तो कम होगा, कई लाखों की संख्या में भीड़ है। और इस भीड़ को देखते हुए आज जो लोग महाशिवरात्रि का जो व्रत का पालन किए हैं, वो लोग आज पूजन करने के लिए, अर्चन करने के लिए आ रहे हैं, भगवान शिव की कृपा प्राप्त करने के लिए आ रहे हैं। बाकी लोगों से भी अनुरोध है, 26, 27, 28 आइए, मेले का खूब आनंद लीजिए। इस बार बहुत विशाल रूप से मेला लगा हुआ है। खूब मार्केटिंग कीजिए, मेला घूमिए, झूले पे झूलिए और भगवान शिव का आशीर्वाद लेते हुए अपने अपने घर को जाइए। शिवधाम के प्रधान पुजारी होने के नाते मैं सबको आशीर्वाद प्रदान करता हूँ। धन्यवाद। যেহেতু মহাশিৱৰাত্ৰি আৰু এইবাৰ সকলোৱে দুদিনীয়াকৈ উদযাপন কৰিব, আমিও ঘৰতে পূজা কৰিলোঁ। ৰাতিপুৱাৰ ভাগত পূজা কৰি এই মুহূৰ্তত তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত শিৱধামত আহি উপস্থিত হৈছোঁ। আৰু শিৱধামৰ যিটো লাখে লাখে ইমান মানুহ ভিৰ কৰিছে, সঁচাকৈ খুব ভাল লাগিছে। সকলোৱে ভগৱানৰ আশীষ ল'বলৈ আহিছে। আৰু মেলা যিহেতু দেখা পোৱা গৈছে, লগতে মেলাও তিনিদিনীয়া আয়োজন কৰা হৈছে। মন্দিৰ কৰ্তৃপক্ষই ইমান ধুনীয়াকৈ আয়োজন কৰিছে শৃংখলাবদ্ধভাৱে, তাৰ বাবেও খুব ভাল লাগিছে। আমি পূজা কৰিলোঁ আৰু এতিয়া পূজা কৰি মেলা চাম আৰু তাৰপিছত ঘৰলৈ যাম। আৰু সকলোলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে যাতে সকলোৰে জীৱনত সুখ সমৃদ্ধি মংগল কামনা কৰি। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।